নমস্কাৰ পোছাক হ্যান্ডলুম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকক দেখুৱাবলৈ লৈছো আমি প্ৰিমিয়াম কোৱালিটিৰ ষ্টেপুল কটনৰ মেখেলা চাদৰ হাতে বোৱা হয়। চাব পাৰে এজোৰ আপোনাৰ গুণা কাম কৰা আছে গজবুটা ডিজাইনৰ আঁচলটোত। এইখিনি চাদৰৰ সাইড পাৰিখিনি থাকিব আৰু গুটি গাতে আপোনাৰ গুণাৰে গজবুটাৰে বুটা দিয়া হৈছে। ষ্টেপুল কটনত আপোনাৰ নেভি ব্লু কালাৰৰ ওপৰত আৰু এখন চাব পাৰে মেখেলাখন হেভিকে ওপৰলৈকে কাম কৰা হৈছে আৰু ইয়াৰ লগতে থাকিব আপোনাৰ ব্লাউজৰ পিছটো এটো হাতৰ বাবে পাৰি এটা দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে মাত্ৰ 1550 रुपीजত 1550 টকাত ল'ব পাৰিব। এজোৰ চাব পাৰে ৰাণী পিংক কালাৰত আপোনাৰ ঘিচা সূতাৰে কাম কৰা হৈছে। এখন চাদৰখন গোটেই চাদৰতে ঘনকে বুটাখিনি আছে আৰু এটো আঁচলটো থাকিব। আঁচলটো হেভিকে কাম কৰা হৈছে আৰু এইখিনি থাকিব চাদৰৰ সাইড পাৰিখিনি। ইয়াৰ লগতে চাব পাৰে মেখেলাখন বেছ আহল বহল হৈ পিন্ধিবলৈ সুবিধা পাব। মেখেলাখনত অকমান হেভিকে ওপৰলৈকে কাম কৰা হৈছে। এয়া চাব পাৰে মেখেলাখন হেভিকে কাম কৰা হৈছে আৰু ইয়াৰ লগতে থাকিব এটো ব্লাউজৰ পিছ হাতৰ বাবে পাৰি এটা দিয়া গৈছে। এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1550 টকাত 1550 रुपीजত ল'ব পাৰিব। এজোৰ চাব পাৰে আপোনাৰ গোল্ডেন গুণাৰে কাম কৰা হৈছে, কপাৰ গুণাৰে কাম কৰা হৈছে। সি গ্ৰীন কালাৰৰ ওপৰত আছে। গোটেই চাদৰখনতে ঘনকে বুটা দিয়া হৈছে আৰু এটো আঁচলটো থাকিব। এইখিনি থাকিব চাদৰৰ সাইড পাৰিখিনি আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন। এইখন চাব পাৰে মেখেলাটো ঠিক ওপৰলৈকে কাম কৰা হৈছে। মেখেলাখন বেছ হেভিকে কাম কৰা হৈছে। বহুতেই গৰ্জিয়াছ হয় কাপোৰকেইযোৰ আৰু ইয়াৰ লগত এটো ব্লাউজৰ পিছ হাতৰ বাবে পাৰি দিয়া গৈছে। এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1550 रुपीजত 1550 টকাত ল'ব পাৰিব। এজোৰ চাব পাৰে ৰয়েল ব্লু কালাৰৰ ওপৰত আপোনাৰ ঘিচা কালাৰ সূতাৰে কাম কৰা হৈছে আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাই আছে তো লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ সাবস্ক্ৰাইব কৰিলে আপোনালোকে আমাৰ ভিডিঅ'ৰ নটিফিকেশনবোৰ পোনপটীয়াকৈ পাব আৰু ভিডিঅ'টো আপলোড হোৱাৰ লগে লগে চাব পাৰিব আৰু ফেসবুক আৰু ইনষ্টাগ্ৰামত ফলো কৰিবলৈ নাপাহৰিব। এজোৰ চাব পাৰে মেখেলাখন বেছ হেভিকে ওপৰলৈকে কাম কৰা হৈছে আৰু ইয়াৰ লগতে থাকিব আপোনাৰ ব্লাউজৰ পিছটো হাতৰ বাবে এটা পাৰি দিয়া গৈছে। এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1550 रुपीजত 1550 টকাত ল'ব পাৰিব। এজোৰ চাব পাৰে পিকক ব্লু কালাৰৰ ওপৰত আছে, গজবুটা ডিজাইনেৰে কাম কৰা হৈছে। এখন চাদৰখন থাকিব আৰু গুৱাহাটীত আপোনালোকক আমাৰ এড্ৰেছটো এবাৰ জনাই দিওঁ। গুৱাহাটীত আমাৰ এড্ৰেছটো হৈছে পোছাক গুৱাহাটী ক্লাব আমবাৰী বুঢ়া মছজিদ কমপ্লেক্স অপজিট উইণ্ট্ৰপ হস্পিটেল আৰু জাগৰণ। গুৱাহাটীতে আমাৰ আৰু এটা ব্ৰাঞ্চ আছে, সেইটো আছে ফেন্সি বজাৰত আৰু এটা ব্ৰাঞ্চ আমাৰ যোৰহাটত আছে, সেইটো আছে গড়আলিত ইয়াছিন মাৰ্কেটৰ ভিতৰত চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ তলতে আছে গ্ৰাউণ্ড ফ্ল'ৰত পোছাক নামেৰে। এজোৰো চাব পাৰে বেছ মৰম লগা হয়। এই কাপোৰযোৰো আপোনালোকে মাত্ৰ 1550 रुपीजত 1550 টকাত ল'ব পাৰিব। এজোৰ চাব পাৰে লেভেণ্ডাৰ কালাৰৰ ওপৰত আপোনাৰ অৰেঞ্জ য়েল্লো সূতাৰে কাম কৰা হৈছে। এখন চাদৰখন থাকিব। গোটেই চাদৰতে বুটা আছে ঘনকে। এটো আঁচলটো এইখিনি চাদৰৰ সাইড পাৰিখিনি থাকিব আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন। এইখন চাব পাৰে মেখেলা হেভিকে ওপৰলৈকে কাম কৰা হৈছে মেখেলাখনত আৰু ইয়াৰ লগতে থাকিব ব্লাউজৰ পিছটো। এটো আহিব ব্লাউজৰ পিছ হাতৰ বাবে পাৰি এটা দিয়া গৈছে। এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1550 रुपीजত 1550 টকাত ল'ব পাৰিব। এজোৰ চাব পাৰে সি গ্ৰীন কালাৰৰ ওপৰত অকমান ডাৰ্ক সি গ্ৰীন কালাৰ হয়, এটো টিল গ্ৰীন বুলিও কোৱা যায়। এটো চাব পাৰে বেছ মৰম লগা হয়। গোটেই গাতে ঘিচা সূতাৰে কাম কৰা হৈছে আৰু এটো আঁচলটো এইখিনি চাদৰৰ সাইড পাৰিখিনি আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন। এইখন থাকিব মেখেলাবিলাকত হেভিকে ওপৰলৈকে কাম কৰা হৈছে। চাব পাৰে মেখেলাবোৰ হেভিকে কাম কৰা হৈছে আৰু ইয়াতে থাকিব ব্লাউজৰ পিছটো হাতৰ বাবে পাৰি এটা দিয়া গৈছে। এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1550 रुपीजত 1550 টকাত ল'ব পাৰিব। এজোৰ চাব পাৰে ডাৰ্ক বেঙুনীয়া কালাৰত আছে, বৰ ধুনীয়া হয় কাপোৰযোৰ। ঘিচা কালাৰ সূতাৰে কাম কৰা হৈছে। এখন চাদৰখন থাকিব, এটো আঁচল হ'ব। এইখিনি চাদৰৰ সাইড পাৰিখিনি থাকিব। হেভি হয় এইবিলাক কাপোৰ, যিকোনো অকেজনতো পিন্ধিব পাৰি আৰু এইবোৰ ঘৰতে ৱাশ কৰিব পাৰি, ধুব পাৰে আপোনালোকে। কোনো ধৰণৰ কমপ্লেইন নাহে। ষ্টেপুল কটনৰ এইবিলাক প্ৰিমিয়াম কোৱালিটিৰ ষ্টেপুল কটন হয়। ইয়াৰ লগত এটো থাকিব ব্লাউজৰ পিছ হাতৰ বাবে পাৰি দিয়া গৈছে। এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1550 रुपीजত 1550 টকাত ল'ব পাৰিব। এজোৰ চাব পাৰে গুণাৰে কাম কৰা হৈছে, হোৱাইট গুণাৰে
আৰু যদি কাপোৰবোৰ আপোনালোকৰ আমাৰ পছন্দ হৈছে তেতিয়াহলে কাপোৰযোৰ এটা স্ক্ৰিনশ্বট লৈ আমাৰ স্ক্ৰিনত থকা নাম্বাৰ গিটাত আপোনালোকে পঠাব পাৰে আৰু বুক কৰিব পাৰিব কিন্তু উইদাউট পেমেন্টত আমাৰ বুকিংটো কনফাৰ্ম নহয় পেমেন্ট কৰাৰ পাছতে বুকিংটো কনফাৰ্ম হয় গুৱাহাটী আৰু যোৰহাটত আপোনালোকে ক্যাশ অন ডেলিভাৰী ল'ব পাৰিব যাৰ শিপিং চাৰ্জটো এক্সট্ৰা থাকিব আৰু DTGC কোৰিয়াৰ যোগেদি যেটো ল'ব তাৰ শিপিংটো অসমৰ ভিতৰত ফ্ৰী পাব অসমৰ বাহিৰত এক্সট্ৰা আহিব আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰ গিটা এবাৰ আপোনালোকক জনাই দিও এটা নাম্বাৰ হৈছে 9085077458 আৰু এটা নাম্বাৰ হৈছে 9101063874 এই নাম্বাৰ গিটাতে আপোনালোকে কাপোৰজোৰ এটা স্ক্ৰিনশ্বট লৈ পঠাব পাৰে আৰু বুক কৰিব পাৰিব এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1550 টকাত 1550 रुपीजত ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ আপোনাৰ বেঙুনিয়া কালাৰৰ ওপৰত মাজান্তা কালাৰ বুলি ক'ব পাৰি এটো চাব পাৰে মাজান্তা কালাৰৰ ওপৰত আছে ঘিচা কালাৰ উটাৰে কাম কৰা হৈছে এটো থাকিব আঁচলটো এখিনি চাদৰৰ সাইড পাৰিখিনি আহিব আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন এখন চাব পাৰে মেখেলা বেছ হেভিকে ওপৰলৈকে কাম কৰা হৈছে এখন মেখেলা থাকিব ইয়াতে থাকিব আপোনাৰ চাদৰৰ সাইড ব্লাউজৰ পিছটো হাতৰ বাবে এটা পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে অফাৰ প্ৰাইজত মাত্ৰ 1550 টকাত 1550 रुपीजত ল'ব পাৰিব এজোৰ চাব পাৰে অৰেঞ্জ কালাৰৰ ওপৰত আছে অৰেঞ্জ ইয়েলো কালাৰ হয় আপোনাৰ গছবুটা ডিজাইনেৰে কাম কৰা হৈছে গোটেই চাদৰখনতে হুটা আৰু গুণা দুইটাৰে এটো আঁচলটো থাকিব চাব পাৰে বেছ ধুনিয়া হয় ব্ৰাইট হয় কাপোৰযোৰ এখন চাদৰখন থাকিব আৰু ইয়াৰ লগতে থাকিব এখন মেখেলাখনটো চাব পাৰে ওপৰলৈকে হেভিকে কাম কৰা হৈছে আৰু ইয়াৰ লগত থাকিব আপোনাৰ ব্লাউজৰ পিছটো এটো হাতৰ বাবে পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1550 रुपीजত 1550 টকাত ল'ব পাৰিব এজোৰ চাব পাৰে ৰেড কালাৰৰ ওপৰত আছে আপোনাৰ হোৱাইট গুণা আৰু অৰেঞ্জ কালাৰ হুটাৰে মিনা কৰা হৈছে আঁচলটো গুটি গাতে ঘনকে বুটা আছে এটো আঁচলটো থাকিব এখিনি চাদৰৰ সাইড পাৰিখিনি থাকিব আৰু যদি কোনোবা ব্যৱহাৰীয়ে নিজৰ ব্যৱহাৰৰ বাবে ল'ব বিচাৰে তেতিয়া হলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰ গিটাত আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু নিজৰ ব্যৱহাৰৰ বাবে হোলসেলত আপোনালোকে ল'ব পাৰিব আৰু একেবাৰে কম প্ৰাইজতে হোলসেলটো আপোনালোকে ল'ব পাৰিব আহিব পাৰে আমাৰ কালেকচনবোৰ চাব পাৰে এই কাপোৰযোৰো আপোনালোকে মাত্ৰ 1550 रुपीजত 1550 টকাত ল'ব পাৰিব এজোৰ চাব পাৰে বটল গ্ৰীন কালাৰৰ ওপৰত আছে এই ঘিচা উটাৰে কাম কৰা হৈছে এখন চাদৰখন থাকিব গোটেই চাদৰতে ঘনকে বুটা আছে এটো আঁচলটো থাকিব এটো বটল গ্ৰীন কালাৰৰ ওপৰত আছে বহুতে ব্ৰাইট হয় কালাৰ কম্বিনেশনটো আৰু ইয়াৰ লগতে থাকিব এখন মেখেলাখনটো চাব পাৰে ওপৰলৈকে কাম কৰা হৈছে বহুত হেভিকে আৰু ইয়াতে ব্লাউজৰ পিছটো হাতৰ বাবে এটা পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1550 টকাত 1550 रुपीजত ল'ব পাৰিব এজোৰ চাব পাৰে পিকক ব্লু কালাৰৰ ওপৰত গোল্ডেন গুণাৰে কাম কৰা হৈছে বহুতে মৰম লগা হৈ চাব পাৰে এখন চাদৰখন থাকিব গুটে গাতে বুটা আছে এটো আঁচলটো এখিনি চাদৰৰ সাইড পাৰিখিনি থাকিব আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন এখন চাব পাৰে মেখেলা হেভিকে ওপৰলৈকে মেখেলাখনত কাম কৰা হৈছে আৰু ইয়াতে থাকিব আপোনাৰ ব্লাউজৰ পিছটো হাতৰ বাবে পাৰি এটা দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1550 रुपीजত 1550 টকাত ল'ব পাৰিব এজোৰ চাব পাৰে আপোনাৰ হেউজিয়া কালাৰত গ্ৰীনত আছে আপোনাৰ গোল্ডেন গুণাৰে কাম কৰা হৈছে এখন চাদৰখন থাকিব গোটেই চাদৰতে ঘনকে বুটা আছে এটো আঁচলটো থাকিব এখিনি চাদৰৰ সাইড পাৰিখিনি থাকিব আৰু ইয়াৰ লগতে থাকিব এখন মেখেলাখন চাব পাৰে হেভিকে ওপৰলৈকে কাম কৰা হৈছে এখন মেখেলা থাকিব আৰু ইয়াতে ব্লাউজৰ পিছটো থাকিব ব্লাউজৰ পিছৰ হাতৰ বাবে পাৰি এটা দিয়া গৈছে এজোৰ কাপোৰ আপোনালোকে মাত্ৰ 1550 টকাত 1550 रुपीजত ল'ব পাৰিব এজোৰো চাব পাৰে এজোৰো বটল গ্ৰীন কালাৰত আছে আৰু সোমবাৰৰ পৰা দেওবাৰলৈকে আমাৰ গোটেই সপ্তাহে দোকান খোলা থাকে ৰাতিপুৱা 10টাৰ পৰা গধূলি 8:30 লৈকে আপোনালোকে আমাৰ দোকান খোলা পাব আহিব পাৰে আমাৰ নতুন দুৰ্গা পূজাৰ উপলক্ষে যিবোৰ কালেকচন আহিছে আপোনালোকে চাব পাৰে আৰু যদি পছন্দ হয় নিশ্চয় ল'ব পাৰিব এজোৰো চাব পাৰে বেছ ব্ৰাইট হয় কালাৰ কম্বিনেশন বটল গ্ৰীনৰ ওপৰত আপোনাৰ হোৱাইট গুণা ৰেড হুটাৰে কাম কৰা হৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1550 रुपीजত 1550 টকাত ল'ব পাৰিব এজোৰো চাব পাৰে ৰাণী পিংক কালাৰত আপোনাৰ ঘিচা হুটাৰে কাম কৰা হৈছে এখন চাদৰ থাকিব গোটেই চাদৰখনতে আপোনাৰ বুটা দিয়া হৈছে বহুত ধুনিয়া হয় বহুত ব্ৰাইট হয় কালাৰ কম্বিনেশনটো এটো আঁচলটো এখিনি চাদৰৰ সাইড পাৰিখিনি থাকিব আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন এখন চাব পাৰে
মেখেলাটো হেভিকে ওপৰলৈকে কাম কৰা হৈছে আৰু ইয়াতে থাকিব আপোনাৰ ব্লাউজৰ পিচটো হাতৰ বাবে এটা পাৰি দিয়া গৈছে এইযোৰ কাপোৰো আপোনালোকে মাত্ৰ 1550 টকাত 1550 रुपीजত ল'ব পাৰিব এইযোৰ চাব পাৰে ৰেড কালাৰৰ ওপৰত আছে আপোনাৰ ব্ল্যাক সূতা আৰু বটল গ্ৰীন কালাৰ সূতা আৰু হোৱাইট গুণাৰে কাম কৰা হৈছে গজ বুটা ডিজাইনেৰে গুটি চাদৰখনতে বুটা দিয়া হৈছে গজ বুটাৰে আৰু এটো আঁচলটো থাকিব এইখিনি চাদৰৰ সাইড পাৰি আৰু যদি কাপোৰযোৰ আপোনালোকে ৰেডি কৰাব বিচাৰে যেনেকৈ চাদৰৰ সাইড পাৰি দহি মেখেলা এই সকলোখিনি কাম আমাৰ ইয়াত কৰা হয় ডিজাইনাৰ ব্লাউজ লেহেঙ্গা কুৰ্তি সকলোবোৰ সিলোৱা হয় আপোনালোকে অনলাইন মেজাৰমেন্ট দি বা দোকানত আহি মেজাৰমেন্ট দি আমাক অৰ্ডাৰ দিব পাৰে বা সিলোৱাব পাৰে এইযোৰো চাব পাৰে আৰু এটো নহয় যে আমি আমাৰ দোকানৰ পৰা কিনা হলেহে আমি সিলাও আপোনালোকে যদি বেলেগৰ পাও কিনে আমাক অৰ্ডাৰ দিব পাৰে বা সিলোৱাব পাৰে এইযোৰো চাব পাৰে আপোনালোকে মাত্ৰ 1550 रुपीजত 1550 টকাত ল'ব পাৰিব আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত জনাব ধন্যবাদ